তাৰ বন্ধু বান্ধৱী পুনৰবাৰ স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজি মোৰ চেনেলত এটা ব্যতিক্ৰমী অনুষ্ঠান লৈ আহিছোঁ আৰু সেই অনুষ্ঠানটোৰ নামেই হ'লে ব্যতিক্ৰম। আৰু এই ব্যতিক্ৰমী অনুষ্ঠানটোত এগৰাকী বিশেষ ব্যক্তি আছে, যিগৰাকী লখিমপুৰৰ ভাইৰেল বোৱাৰী টবি খঙীয়া। আৰু টবি খঙীয়াৰ নিজৰ ব্যক্তিত্ব মানে যোনখিনি তেওঁ সাংস্কৃতিক দিশত আগৰণুৱা হৈছে, তাৰ আৰুতো কিছুমান মানুহ জড়িত হৈ আছে। সেই সকলোখিনি টবি খঙীয়াই এই সাক্ষাৎকাৰটোত ক'ব। আপোনালোকে স্ক্ৰীণত দেখিয়ে আছে। আৰু টবি খঙীয়াৰ তেওঁৰ শহুৰ শাহুৰ আৰু তেওঁৰ স্বামী আৰু কণমানিটো সকলোখিনিকে লৈ এটি সাক্ষাৎকাৰ আয়োজন কৰিছিলে। যিহেতু তেওঁৰ বিষয়ে জানিবলৈ সকলোৰে মন যায়, আপোনাৰো নিশ্চয় তেনেকৈ মন গৈছে আৰু মোৰো মন গৈছিলে চাবলৈ, চাই ভাল লাগিলে। আৰু সেইবাবে ভাবিছোঁ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো মই আগবঢ়াই দিওঁ। কিবা নহয় কিবা এটা শিকিব পাৰিব, সমাজত কিবা এটা মেছেজ যাব যে সঁচাকৈ শাহু বোৱাৰী, যাৰ নাম শাহু বোৱাৰী বুলি আগতে চিৰিয়েল এখন আছিলে, সেই চিৰিয়েলখনে কিন্তু বহুতৰ মাজত প্ৰভাৱহে পেলাইছিলে। কিছুমান অবুজন ব্যক্তি থাকে পৃথিৱীত এতিয়াও, আৰু এই এপিছ'ডটো চাই নিশ্চয় শাহু বোৱাৰীৰ মাজত এটা মধুৰ যে সম্পৰ্ক গঢ়ি তুলিব পাৰিব, সেইটো মোৰ দৃঢ় বিশ্বাসী। সেইবাবে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। চাই কেনেকুৱা পাই কমেণ্ট বক্সত জনাব। তেতিয়াহ'লে দেৰি নকৰোঁ, বৌদ্ধক ভিডিঅ'টোৰ মাজলৈ যাওঁ। নতুনকৈ যদি কোনোবাই আহিছে প্লিজ মোক সহায় জনাব। এগৰাকী ব্যতিক্ৰমী বোৱাৰী, যি বিগত কেইটামান দিন ধৰি সমগ্ৰ অসম জুৰি ভাইৰেল হৈ পৰিছে। আৰু আজিৰ আমি অনুষ্ঠানটো সেইকাৰণে বিশেষভাৱে নাম দিছোঁ ভাইৰেল বোৱাৰী। তেওঁ আন কোনো নহয়, প্ৰথমে চিনাকি কৰি দিছোঁ টবি খঙীয়া বৰা। টবি খঙীয়া বৰা তেখেতক আমি স্বাগতম জনাইছোঁ। আৰু তেওঁৰ গোটেই পৰিয়ালটো আজি আমাৰ সৈতে আহিছে, সমগ্ৰ পৰিয়ালটোৱে আজি আমাৰ সৈতে আহিছে। আৰু আটাইসকলক মই প্ৰথমে চিনাকি কৰি দিছোঁ। তেওঁ শাহু আমাৰ লগত আহিছে, মল্লিকা বৰা হাজৰিকা বাইদেউ, তেখেতক স্বাগতম জনাইছোঁ। তেওঁ স্বামী মানস বৰা ডাঙৰীয়া আছে, তেখেতকো আমি স্বাগতম জনাইছোঁ। লগতে শহুৰ দেউতা বিনোদ বৰা ডাঙৰীয়া আমাৰ সৈতে আছে। নমস্কাৰ। আৰু এটা বিশেষ ডাইলগৰ কাৰণে বিহুৱতী বোৱাৰীত আপুনি অংশগ্ৰহণ কৰিছিলে, এটা বিশেষ ডাইলগ আছিলে, আৰু যিটো সংলাপৰ বাবে আপুনি অসম জুৰি ভাইৰেল হৈ পৰিছে, সেই সংলাপটোৰ জৰিয়তে আজি অনুষ্ঠানটো আৰম্ভ কৰিছে। প্ৰথমতে সকলোকে ধন্যবাদ জনাইছোঁ, আৰু মোক ইমানখিনি মৰম দিয়াৰ কাৰণে, আচলতে মোৰ ভিডিঅ'টো চবেই এনেকৈ চাই মৰম আশীৰ্বাদ দিয়াৰ কাৰণে সকলোকে প্ৰথমতে ধন্যবাদ। আপোনালৈ অশেষ ধন্যবাদ থাকিলে। আৰু তেনেহ'লে হ'ব, ডাইলগ থাকিয়ে মই আৰম্ভ কৰিছোঁ। সঁচা, অতি সঁচা, মনত পৰিছে সেই ধৈৰ্য্যটিৰ অভিশাপ। আনন্দতে আপোন পাহৰা হৈ আজি পাহৰিছো নিজৰেই ভূত ভৱিষ্যত। সাৱধান কৰি দিছে মোক আকাশীবাণীয়ে, সোঁৱৰাই দিছে মোৰ কৰ্তব্যৰ জল। কালকেতু ঘৰুৱা বিজুলী বেগেৰে তবতীক্ষ তৰোৱাল। আনন্দত উন্মত্ত প্ৰজা পলাওক লৰি। মিত্ৰ মোৰ কোনো নাই শত্ৰু, সকলো শত্ৰু বধ কৰা যাকেই য'তেই পোৱা। আৰু শুনা, পৰিয়াল তাল হাতি আনি মেলি দিয়া জোৰে জোৰে প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি। ধ্বংসৰ ধুমুহা মহা প্ৰলয়। মই স্বামী মানস বৰাৰ কাষলৈ আহিছোঁ। এই ৰুদ্ৰৰ ৰূপটো ঘৰত দেখে নে কেতিয়াবা? তেনেকুৱা নহয় বাৰু, ৰুদ্ৰৰূপ কিবা কিবি থোটা মোজাটো থাকে ঘৰত আৰু, কিন্তু ৰুদ্ৰৰূপ নহয় নকয়। এই দুৰ্যোধনৰ ৰূপটো নেদেখুৱাই? নাই, সেইটো কংকৰ ৰূপ নেদেখুৱাই। এইটো কংকৰ ৰূপ, এই ৰূপটো নেদেখুৱাই তাৰমানে। নাই। হয়, এই কিন্তু ইমান মানে ধুনীয়া আপুনি অভিনয় কৰে, কিন্তু এই মাতটোৰ আঁৰতো এটা খুব মিঠা মাত আছে। এই মিঠা মাতটো এবাৰ শুনো, এবাৰ বিহু নাম বা বিহু এফাকি শুনো। আচলতে এইকেইদিন অকমান বিহু ইটো প্ৰগ্ৰেম হৈ আছে যে, মাতৰ অৱস্থা নাই, বেয়া হলেও মানে বেয়া নাপাব আৰু কোনো। যোজনাই আৰম্ভ কৰিছে তেতিয়া। ও জানো এই নৈ পানী বাহিলে মাছে জাকি মাৰিলে, ও টোপাইবোৰ মাৰিলে, ও শিহু এ ধুলে গৰজিলে, এ পেপাই পিৰিঙালে, ঐ আহিলে বহাগৰ বিহু। এয়া ঘৰত বিহু গাই থাকে নে? এনিটাইম বিহু গাই থাকে। আৰু মানে কি ধৰক বিহু ভালেই লাগে। আমি কেতিয়াবা
পাকঘৰত থাকিলেও কেতিয়াবা বিহু চিহু তাই গাই থাকে আৰু কেতিয়াবা মই মানে কওঁ এইটো গাবা এইটো ভাল হয় তাই কেতিয়াবা বিহু গালে মানে মই নিজে শুনি থাকো মনে মনে এনেকে গাই মাজে মাজে তাই বিহু বিহু বুলিয়ে নহয় তাই চিঞৰি বাখৰিয়ে থাকে ঘৰত আচলতে খুব ফ্ৰীকে থাকো মানে আমি ঘৰত হাঁহি মাতি ফূৰ্তিকে থাকো আৰু তাইৰ মাতটো এনেও ডাঙৰ আমি তেনেকুৱা এটা ব্যৱস্থা দিছোৱে মানে আচলতে যদিও বোৱাৰী আমি এজনী বোৱাৰী এনেকৈ আগবাঢ়িবলৈ হলে নিশ্চয় ঘৰখনৰ উপৰোক্ত সুবিধা অকণমান দিব লাগিব আমি হয়তো ভাবিছো এখন দিছো বুলি তেওঁ যি ইচ্ছা কৰিছে আমি নিশ্চয় সেইখিনি পাইছো বুলি ভাবিছো মনত আগবঢ়াই নিবৰ কাৰণে আৰু আমাৰ দৰ্শকসকলক কৈ থওঁ যে বিহুৱতী বোৱাৰীত এই আছে টবি আৰু ইমান ধুনীয়া নাচিছে আমি আশা কৰোঁ যে আগলৈও আগৰ পৰৱৰ্তী ৰাউণ্ডলৈ আপুনি যাব সেই আশা থাকিলে আৰু আজিও আমি 8 বজাৰ পৰা অনুষ্ঠানটো চলিছে 9 বজাত এটা বিশেষ খণ্ডও আছে আজি বিহুৱতী বোৱাৰীত আমি এনবি নিউজত আপোনালোকে চাব পাৰিব এই বিহুৱতী বোৱাৰীৰ কনচেপ্টটো যেতিয়া আমি আনিছিলোঁ প্ৰথম আপুনি কেনেকৈ গম পালে বা ইয়ালৈ আহিবলৈ আহি কথাখিনি ক'ব নেকি প্ৰথম মই গম পাইছিলো ফেচবুকতে যোনটো এডভাৰটাইজ দিছিলে তাতে মই চালো গম পালো আমাৰ এনবি নিউজৰ পেজটো এনবি নিউজৰ পেজটোত তেতিয়া তাতে এটা কণ্টেক্ট নাম্বাৰ দিছিলে আৰু নাম্বাৰটোত ফোন কৰি মই তেনেকে যোগাযোগ কৰিছিলো আৰু আমাৰ লখিমপুৰৰ এনবি নিউজৰ সাংবাদিক আছিলে তেখেতসকলকো মানে যোগাযোগ কৰি গম পালো যে আমাৰ লখিমপুৰত অডিশ্যন হ'ব আৰু আমাৰ ঘৰৰ পৰা লখিমপুৰলৈ দূৰো মানে একদম দুইজনে পাতি মেলি আৰু সেইদিনাখনি বোলো যাম আৰু তাৰপৰা গৈ তাত অডিশ্যন দিলো আৰু তাৰ পৰা সেয়া চিলেকশ্যন হলো গৈ আহি পানি এতিয়া এইখিনি পাইছোহি আৰু সেইটো কথা কাৰণেতো এনবি নিউজক একেবাৰে সদায় ধন্যবাদ দিব লাগিব কাৰণ সৰুৰ পৰা বিহু নাচি আছিলো তাৰপিছত সোনকালে বিয়া হৈ গলো বিয়া হৈ যোৱাৰ পিছততো আৰু আজি 10-12 বছৰ গেপ পইচা নাচিবলৈ পোৱা নাই কাৰণ বোৱাৰীসকলে নাচিবলৈ তেনেকুৱা সুবিধা নাপায় এখন মঞ্চ নাই কিন্তু এনবি নিউজে সেইখন মঞ্চ দিলে আৰু সেইকাৰণে হিয়া উজৰি নাচি দিছো এনবি নিউজৰ কাৰণে আজি আমি ইয়াত উপস্থিত হৈছো গতিকে আমাৰ কোটি কোটি প্ৰণাম আছে এনবি নিউজৰ কাৰণে আৰু এনবি নিউজে যিমানটা ধৰক ইমান সৰু জেগাৰ পৰা আনি আমাক এইখন মঞ্চ আজি দিয়াইছে গতিকে আমি অশেষ মানে আপোনালোকক আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো নহয় আমি আচলতে কেতিয়াবা বিভিন্ন অনুষ্ঠানত যাওঁ আমি বহুত ধৰণৰ বিহু অনুষ্ঠান কৰোঁ বিভিন্ন চেনেলো কৰে বহুতে কয় যে বোৱাৰীসকলৰ বাবে একো অনুষ্ঠান হয় আৰু সেইটো ভাবি হয় আৰু আমি অনুষ্ঠান আৰু আমি যিসকল আহিছে আমাৰ প্ৰথম ৰাউণ্ড চলি আছে যিসকল আহিছে সকলোৱে ইমান ধুনীয়া নাচিছে যে মানে আমাৰ যিসকল বিচাৰক আছে তেওঁলোকো ক'বলৈ বাধ্য হৈছে তেওঁলোকৰ কাষলৈ যেতিয়া আমি প্ৰথম গৈছিলোঁ তেওঁলোকেও ভাবিছিলে বোৱাৰী ভালকৈ আহিব জানো আহিবনে নাহে আমাৰো এটা কনচেপ্ট আছে ঘৰুৱা ইমান কাম থাকে ল'ৰা ছোৱালী থাকে সেইবিলাকক এৰি গুৱাহাটীলৈ আহিব লাগিব কিন্তু আমি ভবা নাছিলোঁ যে 200ৰো অধিক এনেকৈ প্ৰতিযোগী আহিব তাৰ পৰা আমি 48 গৰাকী মূল পৰ্বলৈ গৈছে এই আপোনাৰ কাষলৈ আহিছে এটা খুব ধুনীয়া কথা ক'লে এই কথাটো আচলতে আমাৰ মনটো চুই গৈছে যে আমি বোৱাৰীজনীক ছোৱালীৰ নিচিনা ট্ৰিট কৰিব লাগে ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰিব লাগে আৰু আপোনালোকৰ পৰিয়ালটো আচলতে অকণমান আদৰ্শ হ'ব লাগে আমি বহুত বাতৰি কৰোঁ বোৱাৰীক লৈ বহুত বাতৰি কালিও এটা বাতৰি কৈছোঁ তাৰ একদম সমগ্ৰ সেই ঘটনা পৰিঘটনা বাতৰি এটা সমগ্ৰ দৃশ্য বিপৰীত দৃশ্য আমি আপোনালোকৰ পৰিয়ালটোৰ মাজত বিচাৰি পাইছোঁ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিলে যাতে আপোনালোকৰ যিটো আদৰ্শ লৈ আপোনালোকে আগবাঢ়িছে বোৱাৰীগৰাকীক নিজৰ ছোৱালী নিচিনাকৈ ভাবে যাতে সকলোৱে ভাবক আপোনালোকে এতিয়া বিয়া হোৱা কিমান বছৰ 12-13 বছৰ সোনকালে বিয়া পাতিছে 19 বছৰ হোৱাৰ পিছত আমি বিয়া পাতিছো অৱশ্যে আমাৰ প্ৰথম কৰণীয়টো হৈছে যে এজনী ছোৱালী যেতিয়া আমি বিয়া পাতি আনিছো সেই ঘৰখনৰ পৰা আহি যেতিয়া আমাৰ সৰুকৰ ঘৰখন আহি পালেহি তেওঁৰ মানসিকতাটো কেনেধৰণৰ পৰিৱৰ্তন হ'ব ছোৱালী হৈ তাত আছিলে আমি যদি তেওঁক ইয়াত আহি পোৱাৰ লগে লগে বোৱাৰী ব্যৱহাৰ কৰোঁ নিশ্চয় তেওঁ মানসিকতাভাৱে দুৰ্বলতা হ'ব গতিকে সেই ভাৱটো আমি লাহে লাহে আঁতৰাই দিছোঁ যে এখন শহুৰৰ ঘৰত খুব লাহে লাহে শহুৰ শাহুৰ হেৰিটো লাহে লওঁ গতিকে দেখিছে ছোৱালীৰ নিচিনাকৈ তেওঁক আমি লাহে ডাঙৰ দীঘল কৰিছোঁ গতিকে সেই ঘৰখনৰ এটা পৰম্পৰা পাইছে যে এইটো এনেকৈ কৰিছে নেকি নিশ্চয় আগবাঢ়িবৰ কাৰণে আমাৰ পৰা যথেষ্ট সুবিধা পাইছে আমি কোনোদিন মানা কৰা নাই তেওঁ যি কামত যিখিনি ভাল কথা সেই কথাখিনি যেতিয়া আগবাঢ়ি গৈছে সেই মানসিকতাটো আমি দেখিছোঁ যে আমি আজি কোনোবা এটা কৰিব গৈছে দেখিছোঁ যে এইটো ভাল কাম নেকি নিশ্চয় যোৱা কিয় নাযাবা মই যাবলৈ মই ইচ্ছা কৰা নাই ক'ৰবাত মোক মাতিছে কিবা এটা কৰিবলৈ মই তালৈ যাম জানো বোলে আমি চাই লৈছোঁ যে একো ডাঙৰ কথা নহয় কিয় বিচাৰ কৰিবলৈ যাবলৈ এটা মঞ্চত বিচাৰ কৰিবলৈ যাব তাত কিয় নোৱাৰি আমি প্ৰেৰণা যোগাইছোঁ গতিকে তেনেকৈ লৈ লাহে
মই নেযাওঁ বুলি ক'লেও মানে পঠিয়াই দিয়ে। পঠিয়াই শাহুসকল উদাৰ থাকে মানে শহুৰ দেউতাসকল উদাৰ থাকে কেতিয়াবা শাহুৱেকবিলাকে দিগদাৰ কৰে শাহুৱেকে কেতিয়াও দিগদাৰ কৰা নাই আপোনাৰ শাহুৱে নাই মোক নকৰে অথচ মই যাবলৈ ওলালে মাৰ কাষতে বহি ল'ব এইটো পিন্ধা এনেকেহে যোৱা সি এইটোহে বেয়া কিন্তু দেখিলে অলপ খঙাল লাগিছে যে খং এটাও আছে শিক্ষয়িত্ৰীৰ সেই ভাৱটো থাকিব লাগিব ল'ৰা ছোৱালীক দিয়া বিশেষকে মই যিখিনি ল'ৰা ছোৱালী পাওঁ সেইখিনি ধৰক হায়াৰ ছেকেণ্ডেৰীত পঢ়া ল'ৰা ছোৱালী সেই ষ্টেজটো মানে তেওঁলোকৰ বহুত অসুবিধা কিছুমান থাকে গতিকে কিছুমান কথাত মোৰ অকণমান সাহসটো থাকে নথকা নহয় তথাপিতো যিটো ভাল কাম সেইটোত মই কেতিয়াও বাধা দি পোৱা নাই আজিলৈকে আৰু বিশেষকে তাই যদি কেতিয়াবা অসুবিধা পায় যে মা মই যাওঁনে মই বোলো চোৱা মোৰ ক্লাছ শেষ হ'ব মই ইমান সময় আহিম তুমি তেতিয়ালৈ ৰেডি হৈ থাকিবা মই অহালে আৰু ছোৱালী মোৰ লগত থাকিব একদম নিশ্চিন্ত মানে গুচি যোৱা ধুনীয়াকে সুন্দৰকে বুজাই দিছে যে আমি ছোৱালী ৰাখি ছোৱালীৰ কাৰণে তুমি অকণো তুমি চিন্তা নকৰিবা এনেকে কওঁ মানে আৰু বিশেষকে মই যেতিয়া প্ৰথম শাহু হৈছিলো মই আপোনাৰ মজিয়াত থাকি কৈছো মই প্ৰথম শাহু হৈছিলো মই তেতিয়ালৈকে শাহু বোলা বস্তুটো কি মই নাজানো দেই তাইতো বেলেগ মাকে জন্ম দিছে বেলেগ এজনী মাকে তথাপিতো মই মানে শাহু তেতিয়া মই ভাবো আৰে মই এখন ঘৰৰ পৰা আহি পেলাই বেলেগ এখন ঘৰত আছো মইতো বিচাৰো কিছুমান কথা মোৰ মানুহজনৰ ওচৰতে মই কিছুমান কথা বিচাৰো ফ্ৰীকে গতিকে মই যিখন ঘৰতে শাহু আহিছিলো একচুৱেলি এখন মানে সম্পূৰ্ণ গাঁৱৰ ঘৰতে মই শাহু আহিছিলো মোৰ দুজনী শাহু আছিলে এওঁৰ আইতাক আৰু মাক দুজনী শাহু গতিকে দুজনী শাহু মই পাইছিলো আৰু কোনো বিয়া পতা নাছিলে মই প্ৰথম বোৱাৰী আছিলো ঘৰখনত তাৰপিছত মই তাই শাহু হলো শাহু হোৱাৰ পিছত পটককৈ এডজাষ্ট হ'বলৈ কিছুমান কথা টান হৈছিলে হওঁতে তেতিয়া মই মানে ভাবিছিলো আচলতে কি তাই যে বেলেগখন ঘৰৰ পৰা আহিছে মোক শাহু বুলি নাভাবে মোক মাক বুলি ভাবে কিছুমান কথা এনেকুৱা ধৰণে এৰি থৈ যায় যিবিলাক কথা শাহু হিচাপে আচলতে মই নাভাবো মাক বুলিয়ে ভাবো যে তাই এইখিনি কথা মোক মাক বুলিয়ে ভাবে এইটো এটা দৰ্শন আচলতে মই ভাবা মতে গতিকে মই কোনোদিনে তাইক নিজৰ মানে বোৱাৰী বুলি ভবাই নাই নিজৰ ছোৱালী বুলিয়ে ভাবো এতিয়া তাই ক'ৰবালৈ যাবলৈ ওলাই কাপোৰ কানিও তেনেকে মই চব